বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ১ নম্বৰ জাৰাগুৰিত দালাল জামাল উদ্দিনৰ চেষ্টাত অবাধে মাটি বেদখল কৰা আৰু চুৰিকাণ্ড সংঘটিত হোৱাৰ অভিযোগ উঠিছে। দালাল জামাল উদ্দিনে বিভিন্ন ঠাইৰ পৰা মানুহ আনি কম দামত আই নদীৰ জাৰাগুৰিৰ মাটি বিক্ৰী কৰি আছে। ফলত অঞ্চলটোত সঘনাই চুৰিকাণ্ড সংঘটিত হৈ আছে। ১ নম্বৰ জাৰাগুৰিৰ সুজাত আলীৰ ঘৰত ইলেক্ট্ৰনিক মটৰ আৰু বেটাৰী উদ্ধাৰ হয়। কেইবা মাহ ধৰি অঞ্চলটোৰ বিভিন্নজনৰ ঘৰৰ লগতে মছজিদ আৰু মন্দিৰৰ বিভিন্ন সামগ্ৰী চুৰি হোৱাৰ অভিযোগ উত্থাপন হৈছে। একেদৰে দালাল জামাল উদ্দিনৰ সহযোগত জাৰাগুৰিৰ ৰতন দাসৰ লগতে কেইবাটাও পৰিয়ালে ভাং খেতি কৰি আহিছে। কেইবাজনো যুৱকে হেঁচা প্ৰয়োগ কৰাত ৰতনে ভাং খেতি কাটিবলৈ বাধ্য হয়। অঞ্চলটোত অসামাজিক কাৰ্যকলাপ বৃদ্ধি পোৱাত আৰক্ষীক কঠোৰ ব্যৱস্থা ল'বলৈ দাবী জনাইছে স্থানীয় লোকে। মই বনাইছে মোৰ জামালটো মোৰ মামা হয়, মামাৰ ভাতিজা। তোমাৰ ঘৰ ক'ত? আমাৰ ঘৰ ইয়াতে, এইটো বনাইছো আমি, ইয়াতে থাকো এনে আৰু। আমাৰ অৰিজিনেল ঘৰটো আমগুৰিত। ইয়াতে গৃহবাৰীত মাটি কিনিছো, তাতে ঘৰ আছে। ইয়াত এনে কাম কৰো আৰু মানুহ। আমি যিমান দূৰ জানো জামালে বহুত মাটি বেদখল কৰিছে আৰু বিক্ৰী কৰিছে, কি ক'ব এই ক্ষেত্ৰত? এইটোতো মই নাজানো, মই আহিলো ইয়াতে কেইমাহমান আগত। এইটো যে যোনে ঘৰ বনাইছে তাৰ মাটিৰ কাগজ পাতি আছে নে নাই? সেইটো মই নাজানো। নাজানে। আপোনাৰ নামটো কি? চোৰৰ বস্তু আনিছে যদি হানা পাইছো। ক'ৰ পৰা আনিছে মটৰটো? মটৰ হাকো আৰু ৰান্ধা দি গৈছে। ইয়াতে যে মাজে মাজে গৰু চোৰ বস্তুবিলাক চুৰ হৈ আছে, আপোনালোকে গম পায় নে নাই? গম তো পাই, এখন তো ফাঁকে চুৰ হৈছে, এখন তারাঙ্গ বাড়িব গেলে দাঁড়া নাই। আপনার হাজবেন্ডর নাম কি? হ্যাঁ সূর্য। আপনার আসল ঘর ক'ত? কলকাতা। কলকাতা। আমি দেখা পালো আপনার চুরের বস্তু উদ্ধার হওয়ার সমান্তরালভাবে আপনার দেখা পালো ঘৰত চুকনে ভাং খেতি কৰিছে। আপোনালোকে এই ক্ষেত্ৰত কি ক'ব? ভাং খেতি তো আমি করি না, আমার মোটাটো করছে। ওইটো করছে না? এইটো জানে যে আইনগতভাৱে নিষিদ্ধ বস্তু এইবিলাক। এইবিলাক না করছে আমি, তাও তো বলছি। এবার কিমান বছর হল এই ভাং খেতি কৰি আছে আপোনালোকে? বেশি টাইম নাই, কদিন নতুন নতুন হবাই বলছে। এই মাটিটা কি কিনছে? না না, 83 আগেকার মাটি। হ্যাঁ 83 জনে গন্ডগোলের আগের মাটি আমার শ্বশুরের থাকা ফেলাই মাটি। স্টেটমেন্ট ইয়ার পর লেখা। কালি এটা ইনফরমেশন পাইছো, ইয়াত মানে বেটারি চুৰ কৰি কোনোবা বেটারি মটৰ মন্দিৰৰ সাজ বাচন বৰ্তন, আমাৰ ৰাজমন্দিৰৰ ৩ নম্বৰ জামদহা ৰাজমন্দিৰৰ বস্তু চুৰি হৈছে, ২ নং জামদহা মন্দিৰৰ চুৰি হৈছে, কিবা মন্দিৰৰ বস্তু চুৰি হৈছে, আৰু বহুতৰে মটৰ টিউবৱেল এনেধৰণৰ সামগ্ৰী চুৰি হৈ আছে, ডেইলি হৈ আছে। আজি তাৰপিছত এনেকৈ আমি গোটেই ৰাইজখিনি আলোচনা হৈ পেলাই আজি অলপ তদন্ত কৰিব আহিলোঁ। দেখা পালোঁ আজি এটা মটৰ চুৰি মটৰ আৰু এটা বেটাৰী উদ্ধাৰ কৰিলোঁ আমি এইটো ঘৰত। আৰু এই অঞ্চলতে এনেকুৱা ধৰণৰ কাৰ্যবিলাক চলি আছে। আমি সোধ পোছ কৰি গম পালোঁ এই মানুহবিলাক বাহিৰৰ পৰা আহিছে। ইয়াত কোনোবা জামাল নামৰ এজন ব্যক্তিয়ে মানুহবিলাকো কম দামত মাটিবিলাক বিক্ৰী কৰি আছে। আৰু এই মাটিবিলাক জনামতে আমাৰ ১ নং জাৰাগুৰি গাঁৱৰ মাটি। এই মানুহখিনি নদী ভঙাৰ পিছত নদীৰ সিপাৰে এক জামদহা, কোনোবাই জামদহা মনাকচা এনেকৈ আশ্ৰয় লৈ আছে। তেওঁলোকে মানে মাটিখিনি জাষ্ট উঠিছে মাত্ৰ, তেওঁলোকে খেতি বাতি কৰিব আৰম্ভ কৰিলেহেঁতেন, কিন্তু মেইন টাইমত এই নৈধ্যভোগীয়ে বাহিৰৰ পৰা মানুহ মাতি আনি মাটিবিলাক কম দামত বিক্ৰী কৰি বসতি স্থাপন কৰিবলৈ দিছে। হয়, আমিতো দেখা পালোঁ, আমি অহাৰ লগে লগে দেখা পালোঁ বহুত ভাং গছ মানে কাটি মানে ধান খেতিত পেলাই দিছে। আমি বহুত বুটলি আনি চোতালত দাম লগাই ফটো মাৰি আনিলোঁ, দেখা পালোঁ। এতে মানে অবৈধ সেইবিলাকতো নিষিদ্ধ বস্তু, সেইবিলাক খেতিও কৰে তেওঁলোকে, সেইবিলাক খেতি কৰি তেওঁলোকে চলি আছে। এই ক্ষেত্ৰত আমি চৰকাৰ, পুলিচ প্ৰশাসন বা চৰকাৰক আমি আবেদন জনাম, এই অঞ্চলটো অবৈধ মানুহ যাতে ইয়াত থাকিব নোৱাৰে, আৰু চুৰ কৰা বা গৰু চুৰি হওক, যিকোনো মানে অবৈধ কাম কাজ যাতে বন্ধ কৰা হয়। আৰু এই জাৰাগুৰি অঞ্চলৰ যিখিনি মাটি, এই মাটিখিনি মানে মুক্ত কৰি উচ্ছেদ দি মানে এই মানুহ আমাৰ গাঁৱৰ যিখিনি মানুহ জাৰাগুৰি মানুহ তেওঁলোকক মাটিখিনি চমজাই দিব লাগে। ইয়াতে তাৰমানে আমাৰ কথা হ'ল যে এইবিলাক সম্পত্তি হ'ল আমাৰ মানে বাপখুৰাৰ সম্পত্তি, বহুত পুৰণা সম্পত্তি।
আমাৰ ইয়াতে বসবাস কৰিছিল। আমাৰ বাঁকুৰাহীত নদী ভাঙাৰ পাছত আমি আমাৰ উত্তৰ গাঁওখনত আমি বসবাস কৰি আছোঁ। অলপ চলপ মাটি লৈ যিহেতু বসবাস কৰি আছোঁ। এই মাটিখিনি যেতিয়া হয়তো চৰ পৰিল, ইয়াতে কেইজনমান মানুহ, ইয়াতে দালাল চিৰণিৰ মানুহ ইয়াতে মানে আহি আমাৰ এই মাটিবিলাক মানে খাচ মাটি যিহেতু আমাৰ হাতত হয়তো অলপ পলম হৈছে, সেই মানুহ মাটিগিলা দখল কৰি ক'ৰ পৰা মানুহ সেই দৰঙৰ পৰা আহে না ক'ৰ মনবুৰীৰ পৰা আহে না এই উত্তৰ অঞ্চলৰ পৰা আহে, সেইবিলাক মানুহক আমি চিনি নাপাওঁ। আহি সেইবিলাক মানুহক ইয়াত জাগা দি আছে। জাগা দিয়াৰ পাছত আমাৰ এটা মানে এনেকুৱা এটা অসুবিধা হৈ গৈছে, আজি বোলে কাৰোবাৰ হ'লেও মটৰ চুৰি হয়, কাৰোবাৰ হ'লে গৰু চুৰি হয়, কাৰোবাৰ বোলে টিউবৱেল চুৰি হয়। এনেকুৱা দিনে দিনে চোৰৰ মানে উত্তাপটো বেছি হৈ গৈছে। বেটাৰী চুৰি হয় আৰু কাৰোবাৰ হ'লেও খুনো কৰি আছে। এইবিলাক মানে পৰিস্থিতি ঘটি আছে কাণ্ড। তে আমি এইখিনিয়ে মানে আপোনালোকৰ জৰিয়তে এইখিনি ক'ব বিচাৰোঁ যে যাতে এইবিলাক মানুহ ক'ৰ পৰা আহে, কোনে ইহঁতক মানে জাগা দিয়ে, অলপ তদন্ত কৰি ক'ৰ মানুহ ইহঁতে এইবিলাক মানে ইয়াৰ পৰা উঠাই দিব লাগে। সি ইয়াৰে মানুহ, সেই মানুহজন ইয়াৰে মানুহ, সি আমাৰ মানে ৰিভিনিউ মানে নাচনগুৰিৰ মানুহ, নাচনগুৰিৰ মানুহ। সি আহি আমাৰ জাৰাগুৰিৰ ৰিভিনিউত আহি সিহঁতে মানে ৰাজত্ব কৰি আছে। তাৰ নাম হ'ল জামাল উদ্দিন। ইয়াৰ বিৰুদ্ধে আপোনালোকে কোনো আইনগত ব্যৱস্থা এনেকুৱা ভাবিছে নে? আইনগত ব্যৱস্থা আমি লোৱা হৈছিল আগতে, যেনিবা হয়তো প্ৰশাসনক ইয়াতে মাতি অনা হৈছিল। সেই প্ৰশাসনেও জানে, সিহঁতে অৱগত কৰে। চাৰ্কল অফিচাৰ আহিছিল, চাৰ্কল অফিচাৰ আনি আমি আমাৰ জাৰাগুৰিৰ সীমাখিনি ওলাইছিলোঁ আৰু সিহঁতক আমি মানে জনাইছিলোঁ যে আপোনালোকৰ এইখিনিত কি কৰে কৰক, কিন্তু আমাৰ এই জাৰাগুৰি এৰিয়াৰ ভিতৰত আপোনালোকে কোনো ধৰণৰ মাত মাতিব নালাগে, ইয়াতে কোনো ধৰণৰ মানুহক ঠাই দিব নালাগে। আমি ইয়াতে আহি খেসাৰী দালি, এনেকুৱা মানে মচুৰ দালিও খেলাইছিলোঁ, কিন্তু পাছত আহি আমি সেইবিলাকৰ কাৰণে পাত্তা পোৱা নাই। হাতীৰ সীমাটো যিটো আমাৰ জাৰাগুৰিৰ সীমা আৰু নাচনগুৰিৰ সীমা, পশ্চিম ফালে হয় নাচনগুৰি, পূবফালে হয় জাৰাগুৰি। সীমাটো আমি নিৰ্ধাৰিত কৰিছিলোঁ, কৰি পেলাই আমি কলগছো পুতি দিছিলোঁ আৰু তাৰপিছত আমি মচুৰ দালি, খেসাৰীৰ দালি কিবা কিবি মানে ইয়াতে সিঁচি থৈ গৈছিলোঁ। কিন্তু দেখা গ'ল মানে কিছুদিন পিছত মানে সেইবোৰ আমি পাত্তা নাপালোঁ। মানে ইয়াৰ ভিতৰত মানে ইয়াতে মাতাব্বৰী কৰি আছে ক'বলৈ গ'লে আমাৰ নাচনগুৰিৰ 2-4 ঘৰ মানুহে ইয়াতে মানে আমাৰ জাৰাগুৰিত মানে দেৱানগিৰি কৰি আছে। আৰু ক'ৰ পৰা দলঙৰ পৰা মানুহ আনি আছে, ওদালগুৰিৰ পৰা, ধুবুৰীৰ পৰা, বৰপেটা জিলা, উত্তৰ অঞ্চল, কয়লামলা, আমগুৰি, এইবোৰ ঠাইৰ পৰা মানুহ অনাৰ পিছত বৰ্তমান আমি এনে এটা অসুবিধাৰ সন্মুখীন হৈছোঁ যে ক'ৰবাত বোলে গৰু চুৰ হৈ আছে, ক'ৰবাত মটৰ চুৰ হৈ আছে, ক'ৰবাত বোলে বেটাৰী চুৰ হৈ আছে। এইবোৰ কথা এতিয়া কথা হ'ল, আমি এতিয়া আপোনালোকৰ যোগেদি এইখিনি ক'বলৈ বিচাৰিছোঁ যে আমাৰ জাৰাগুৰিৰ বাসিন্দাৰ যিখিনি মাটি, এইখিনি আমি উদ্ধাৰ কৰিবলৈ বিচাৰিছোঁ। তাৰ কাৰণে আমি ইয়াতে আজি একগোট হৈ আহিছোঁ। মোৰ কথা। মণিপুৰৰ পৰা আব্দুল সুবাহানাৰ ৰিপৰ্ট, অসম টুডে।